সন্মানীয় শিক্ষাগুৰুসকল জনাই আছো এটা বিশেষ গুৰুত্বপূৰ্ণ জাননী যে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা সকলো বিদ্যালয়সমূহলৈ যি ইউটাইজ প্লাস সম্পৰ্কীয় এক বিশেষ জাননী প্ৰকাশ কৰিছে তো তাতে কি লিখা আছে হবিহে আপোনালোকক জনাম তো আপোনালোকে শেষলৈকে ভিডিঅটো ভালকে চাব তো এটো চাব পাৰিছে অফিস অফ দা মিশন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম কাহিলিপাৰা গুৱাহাটী শ্ৰী সঞ্জয় দত্ত এসিএস এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম কাহিলিপাৰা গুৱাহাটী তেওঁৰ ফালৰ পৰা আহিছে এই নোটিছখন আৰু কালৈ পঠাইছে চাওক দা এডিসি অল ডিস্ট্ৰিক্ট অৰ্থাৎ সকলো জিলাৰ অতিৰিক্ত উপায়ুক্ত আয়ুক্তসকললৈ এই নোটিছখন পঠাইছে লগতে The Inspector of Schools all district সকলো জিলাৰ যিসকল বিদ্যালয় পৰিদৰ্শক আছে তেওঁলোকলৈ আৰু DMC all district আৰু DO সকললৈ Subject to SAUK regarding completion of UDAIS Plus 2024-25 অর্থাৎ 2024-25 বৰ্ষৰ যি UDAIS Plusৰ কাম আছে হেতু সম্পূৰ্ণ কৰাৰ কাৰণে এই নোটিছখন পঠাইছে লগতে আপোনালোকে চাব কি কাম সম্পূৰ্ণ কৰিব লাগিব লিখা আছে চাওক Sir, Madam, this is to inform you that all the modules of UDAIS Plus 2024-25 in respect of school profile and facilities, teacher module and student profile, general profile, enrollment profile, facility profile have been opened. The student profile is opened on 13th September 2024. তো ইয়াতে লিখিছে যে UDAIS Plusৰ যিবিলাক মডিউল আছে প্ৰত্যেক বিদ্যালয়ৰ যেনেকুৱা প্ৰফাইল আৰু ফেসিলিটিজ বিদ্যালয়ৰ প্ৰফাইল আৰু ফেসিলিটিজ লগতে টিচাৰ মডিউল আৰু ষ্টুডেন্ট প্ৰফাইল বুলি এটা হেৰি আছে তাতে জেনাৰেল প্ৰফাইল আছে এনৰলমেন্ট প্ৰফাইল আছে ফেসিলিটি প্ৰফাইল আছে এইকেইটা খোলা হৈছে আগতে আসলতে ছাত্ৰ ছাত্ৰীসকল যিসকল নতুনকৈ এডমিশন লৈছিলে ধৰক ক্লাস 1 আৰু ক শ্ৰেণী সেই সকলক এড কৰাৰ অপচন কেদিনমান আগতে আছিল আৰু ইম্পোর্ট করা ধৰক এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ গলে হে ইম্পোর্ট কৰাৰ অপচনটো খোলা আছিল কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ যি জেনাৰেল প্ৰফাইল এনৰলমেন্ট প্ৰফাইল আৰু ফেসিলিটি প্ৰফাইল এইকেইটা ওপেন হোৱা নাছিল কিন্তু এতিয়া হেকিটা ওপেন হ'ব আৰু হেকিটা আপোনালোকে আপডেট দিব লাগিব লগতে টিচাৰ মডিউল যে আপডেট কৰিব লাগিব প্ৰত্যেকজন শিক্ষাগুৰুৱে এটো আপডেট কৰিব লাগিব তেওঁৰ নিজৰ বিদ্যালয়ৰ UDAIS প্লাস খুলি পেলাই তো তাতে যিসকল শিক্ষাগুৰু এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ ট্ৰান্সফাৰ হৈছে তেওঁলোকো এটা বিদ্যালয়ৰ পৰা আন এটা বিদ্যালয়লৈ UDAIS প্লাছতো ট্ৰান্সফাৰ কৰিব লাগিব তেওঁৰ ডাটাখিনি বিশেষকৈ যিসকল ধৰক নতুনকৈ ট্ৰান্সফাৰ হৈ গৈছে যদি তেওঁ আগৰ স্কুলত এই নামখন আছে আৰু তেওঁৰ নামটো যদি আগৰ স্কুলত আছে তাতে এটা নাম্বাৰ থাকে সেই নাম্বাৰটো চাব লাগিব সেই নাম্বাৰটো আসলতে নতুন বিদ্যালয়লৈ গলে সেই নাম্বাৰটো লাগে তো এইখিনি আপোনালোকে আপডেট কৰি লব আৰু কি লিখছে চাওক as per bide letter number DO number states that 28th March 2024 of the Secretary to the Government of India DOSE and L MOE Ministry of Education UDAIS Plus 2024-25 data entry to be completed by 30th September 2024 অৰ্থাৎ সেন্ট্ৰেলৰ ফালৰ পৰা অৰ্থাৎ গভৰ্নমেন্ট অফ ইন্ডিয়াৰ ফালৰ পৰা যিখন নোটিছ আহিছে এটো চাব পাৰে ৰেফাৰেন্স দিয়া আছে তাতে লিখা আছে যে 30 সেপ্টেম্বৰ 2024 ৰ ভিতৰত এই কামখিনি কৰিব লাগিব যেহেতু UDAIS প্লাস যেটো এটো অল ইন্ডিয়া বেসিস হয় গতিকে এটো অসম চৰকাৰৰ নহয় গোটেই ভাৰতবৰ্ষৰ গতিকে এই কামটো আপোনালোকে সময়মতে কৰিব আৰু ছাত্ৰ ছাত্ৰীৰ যিখিনি প্ৰফাইল আপডেট কৰিব লাগে এইখিনি ভালদৰে কৰিব কাৰণ ছাত্ৰ ছাত্ৰীৰ প্ৰফাইল এবাৰ আপডেট হৈ গলে এটো ভৱিষ্যতলৈ এনেকৈ চলি থাকিব আৰু কি লিখছে চাওক as the ministry has become more serious about the correctness of UDAIS data therefore you are hereby requested to monitor strictly by district block officials and CRCCs to avoid data errors while online filling up the data at school block level and the data entry of UDAIS Plus 2024-25 should be completed by 30th September 2024 আৰু যিসকল বিষয় আছে ধৰক CRCC আছে ব্লক অফিচাৰ আছে বা ডিস্ট্ৰিক্ট অফিচাৰ আছে তেওঁলোকক এটো স্ট্ৰিক্টলি নিৰ্দেশনা দিয়া আছে যাতে তেওঁলোকে ভালকে মনিটৰ কৰে যাতে কোনো ছাত্ৰ ছাত্ৰীৰ যিখিনি তথ্য ইয়াত বঢ়ায় যাতে ভুলকৈ নবঢ়ায় সম্পূৰ্ণ শুদ্ধ তথ্য তেওঁলোকে বঢ়ায় কাৰণ ভুল হলে ছাত্ৰ ছাত্ৰীসকলৰ এই তথ্যখিনি আগলৈ ভুল হিচাপে গৈ থাকিব গতিকে শুদ্ধকৈ ভৰাই বিহেকৈ আধাৰ নম্বৰ আৰু তেওঁলোকৰ জন্মৰ যি তাৰিখ এটো যাতে শুদ্ধকৈ বঢ়ায় কাৰণ এই আধাৰ নম্বৰ আৰু জন্মৰ তাৰিখ দি এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ যেতিয়া তেওঁলোক পাস কৰি যাব তেতিয়া সহজেই ছাত্ৰ ছাত্ৰীৰ ডাটাখিনি লৈ যাব পাৰিব তো
এইখিনি আছিলে নোটিছ দিছ ইজ ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন চাব পাৰিছে তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইনফৰমেশ্যনবোৰ আগতীয়াকৈ পাই থাকিবলৈ থেংক ইউ